নমস্কাৰ এজুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ ওলাইছোঁ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় অৰ্থাৎ শীতল যুদ্ধ পাঠটিৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টোত মই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টোত লৈ আহিছোঁ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান এই ভিডিঅ'টোত মই তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু যদি ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো এটা লাইক কৰি আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তেন্তে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টো ছেকেণ্ড পাৰ্ট হয় ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো অৰ্থাৎ শীতল যুদ্ধ চেপ্টাৰটোৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাই থোৱা আছে সেই ভিডিঅ'টোতো কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন মই আলোচনা কৰি থোৱা আছে গতিকে যিসকল ষ্টুডেণ্টে সেই ভিডিঅ'টো চোৱা নাই মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু ওপৰৰ আই বাটনটো ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা ভিডিঅ'টো ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথম কুৱেশ্যনটো হৈছে যে কোন চনত দক্ষিণ পূব এছিয়া চুক্তি সংগঠন অৰ্থাৎ চিয়াটো প্ৰতিষ্ঠা হৈছিল এই কুৱেশ্যনটোত মই ইংলিছ টাৰ্মটো লিখি দিছোঁ কিন্তু এক্সামত তোমালোকক হয়তো নিদিব পাৰে গতিকে তোমালোকে ইংলিছ টাৰ্মটো মনত ৰাখিবা ইয়াৰ ফুল ফৰ্মটো দি দিব পাৰে যে তোমালোকে সম্পূৰ্ণ নামটো লিখা বুলি যে চিয়াটোৰ সম্পূৰ্ণ নামটো লিখা এইদৰে তোমালোকৰ কুৱেশ্যন আহিব পাৰে গতিকে মই ইয়াত একেলগে দি দিছোঁ যে কোন চনত দক্ষিণ পূব এছিয়া চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল আৰু চিয়াটোৰ সম্পূৰ্ণ নামটো কি চেপ্টাৰটোত দিয়া আছে তোমালোকে ভালদৰে পঢ়ি তাক মনত ৰাখি ল'বা ঠিক আছে গতিকে এই দক্ষিণ পূব এছিয়া চুক্তি সংগঠনটো প্ৰতিষ্ঠা হৈছিল 1955 চনত থাইলেণ্ডৰ বেংককত আৰু এই সংগঠনটো অৰ্থাৎ দক্ষিণ পূব এছিয়া চুক্তি সংগঠনটোৰ কেইখনমান সদস্য ৰাষ্ট্ৰৰ নাম মই ইয়াত উল্লেখ কৰিছোঁ চোৱা তোমালোকে অষ্ট্ৰেলিয়া ফ্ৰান্স নিউজিলেণ্ড আৰু দুখনমান ৰাষ্ট্ৰৰ নাম আছে চেপ্টাৰটোত তোমালোকে ভালদৰে চাই ল'বা এই ভিডিঅ'টোত মই তিনিখন ৰাষ্ট্ৰৰ নামেই তোমালোকৰ আগত উল্লেখ কৰিছোঁ ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো হৈছে যে কোন চনত কেন্দ্ৰীয় চুক্তি সংগঠন চেণ্টো প্ৰতিষ্ঠা হৈছিল গতিকে ইয়াৰ উত্তৰটো হৈছে 1955 চনত আৰু এই কেন্দ্ৰীয় চুক্তি সংগঠনটো বাগদাদ নামৰ চুক্তিখনৰ জৰিয়তে এই কেন্দ্ৰীয় চুক্তি সংগঠনটো প্ৰতিষ্ঠা হৈছিল আৰু এই কেন্দ্ৰীয় চুক্তি সংগঠন অৰ্থাৎ চেণ্টোৰ কেইখনমান সদস্য ৰাষ্ট্ৰৰ নাম ইয়াত মই উল্লেখ কৰিছোঁ চোৱা ইৰাণ ইৰাক আৰু পাকিস্তান আৰু দুখনমান আছে ৰাষ্ট্ৰৰ নাম তোমালোকে চেপ্টাৰটোত ভালদৰে পঢ়ি ল'বা ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটো হৈছে যে বাগদাদ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল মই এটা ছিকুৱেঞ্চত তোমালোকক কুৱেশ্যনবোৰ দিবলৈ চেষ্টা কৰিছোঁ চোৱা এতিয়া উদাহৰণস্বৰূপে চাই লোৱা যে 1955 চনত যিটো কেন্দ্ৰীয় চুক্তি সংগঠন সেইটো বাগদাদ চুক্তিৰ জৰিয়তে কি হৈছিলে প্ৰতিষ্ঠা হৈছিল আৰু এই বাগদাদ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল তেন্তে এই বাগদাদ চুক্তি স্বাক্ষৰিত হৈছিল 1955 চনত গতিকে মই এটা ছিকুৱেঞ্চত তোমালোকক এই কুৱেশ্যনখিনি দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে আৰু অধিক ভালদৰে মনত ৰাখিব পাৰা ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটো হৈছে কোন চনত বাৰ্লিন দেৱালৰ পতন ঘটে এইটো 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তোমালোকে মনত ৰাখিবা 1989 চনত বাৰ্লিন দেৱালৰ পতন ঘটে অৰ্থাৎ ছোভিয়েট সংঘৰ পতনৰ লগে লগে কি হৈছে এই বাৰ্লিন দেৱালৰ পতন ঘটে আৰু এই বাৰ্লিন দেৱাল কোন চনত প্ৰতিষ্ঠা কৰা হয় 1961 চনত নেক্সট কুৱেশ্যনটো হৈছে যে গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলিলে কি বুজা এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকক মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ তেন্তে ইয়াৰ উত্তৰটো চোৱা শীতল যুদ্ধৰ কালত গোটেই বিশ্বক দুটা ভাগত বিভক্ত কৰি দুই মহাশক্তিয়ে অৰ্থাৎ ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই সামৰিক মিত্ৰজোঁট গঢ়ি তুলিছিল কিন্তু শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল আৰু এনে প্ৰতিৰোধ নিৰ্মাণৰ বাবে এছিয়া আফ্ৰিকাৰ দৰে দেশসমূহে গঢ়ি তোলা মঞ্চক গোষ্ঠী নিৰপেক্ষ আন্দোলন নামেৰে জনা যায় যাক ইংলিছত নন এলাইন মুভমেণ্ট বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত নেম বুলি কোৱা হয় গতিকে উত্তৰটোত কি কৈছে চোৱা যে শীতল যুদ্ধৰ কালত গোটেই বিশ্বক দুটা ভাগত বিভক্ত কৰি দুই মহাশক্তিয়ে অৰ্থাৎ ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই সামৰিক মিত্ৰজোঁট গঢ়ি তুলিছিল মই ইয়াৰ আগৰ ভিডিঅ'টোতো তোমালোকক ভালদৰে বুজাই থৈছোঁ হয়নে যে শীতল যুদ্ধ মানে কি বুজা আৰু শীতল যুদ্ধৰ সেই সময়ছোৱাত দুই মহাশক্তিৰ সৃষ্টি হৈছিল আৰু সেই মহাশক্তি দুটা হৈছে ক্ৰমে ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ গতিকে সেই কথাটোৱে কৈছে ইয়াত যে শীতল যুদ্ধৰ সময়ছোৱাত কি হৈছিলে গোটেই বিশ্বক দুটা ভাগত বিভক্ত কৰি অৰ্থাৎ গোটেই বিশ্বখনত যিমান ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহ কি হৈছিলে এই দুই মহাশক্তি অৰ্থাৎ ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই কি কৰিছিলে সামৰিক মিত্ৰজোঁট গঢ়ি তুলিছিল অৰ্থাৎ কি কৈছে চোৱা শীতল যুদ্ধৰ কালত আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশসমূহ একত্ৰিত হৈ এক প্ৰত্যাহ্বান বা প্ৰতিৰোধ গঢ়ি তুলিছিল অৰ্থাৎ কি কৰিছিলে শীতল যুদ্ধৰ সময়ছোৱাত দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘই বিশ্বত যিমানকেইখন ৰাষ্ট্ৰ আছে সেই গোটেই ৰাষ্ট্ৰকেইখনক কি কৰিছিলে এটা মহাশক্তিৰ অৰ্থাৎ উদাহৰণস্বৰূপে তোমালোকে ধৰি লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ ফালে আনিব বিচাৰিছিল আৰু আন এটা মহাশক্তি হৈছে ছোভিয়েট সংঘ সেই ছোভিয়েট সংঘই কি কৰিব বিচাৰিছিল
যে প্ৰায় মেক্সিমাম ৰাষ্ট্ৰসমূহ কি কৰিব বিচাৰিছিল বিশ্বৰ নিজৰ ফালে আনিব বিচাৰিছিল গতিকে কি হৈছিলে গতিকে এই শীতল যুদ্ধত তেওঁলোকে কি হৈছিলে ৰাষ্ট্ৰসমূহক যিমান পাৰে নিজৰ ফালে আকৰ্ষণ অৰ্থাৎ নিজৰ ফালে টানি আনিব বিচাৰিছিল কিন্তু তাৰ মাজতো যদিও এই দুই মহাশক্তিয়ে আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰিব বিচাৰিছিল কিন্তু সেই সময়ছোৱাতে কি হৈছিলে তৃতীয় বিশ্বৰ যিবোৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশ অৰ্থাৎ তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত দেশ বুলি ক'লে তোমালোকে এটা কথা মনলৈ আনিবা সেই সময়ত তৃতীয় বিশ্বৰ দেশ আছিল আমাৰ ভাৰতবৰ্ষ উদাহৰণস্বৰূপে তোমালোকে ল'ব পাৰা আমাৰ ভাৰতবৰ্ষে কি কৰিছিলে সেইটো সময়ত কোনো এটা মহাশক্তিৰ ফালে আমাৰ ভাৰতবৰ্ষ যাব বিচৰা নাছিল ঠিক আছে অৰ্থাৎ সোভিয়েট সংঘই হওক বা আমেৰিকা যুক্তৰাষ্ট্ৰই হওক দুইটাৰ এটা পক্ষলৈ আমাৰ ভাৰতবৰ্ষই যাব বিচৰা নাছিল ভাৰতবৰ্ষে কি বিচাৰিছিল যে এখন স্বাধীন দেশ হিচাপে নিজকে ভালদৰে যাতে গঢ়ি তুলিব পাৰি সেই প্ৰচেষ্টা তেওঁলোকে বিচাৰিছিল গতিকে আমাৰ ভাৰতবৰ্ষৰ দৰে আৰু কেইবাখনো তেনেধৰণৰ দেশ আছিল যিয়ে নিজৰ দেশখনক কি কৰিব বিচাৰিছিল স্বাধীন চিতিয়া হিচাপে তেওঁলোকে থাকিব বিচাৰিছিল গতিকে সেই তেনে দেশসমূহকে তৃতীয় বিশ্বৰ দেশ বুলি কোৱা হয় আৰু সেই তৃতীয় বিশ্বৰ দেশসমূহে কি কৰিছিলে এই যিটো দুই মহাশক্তি আন্তৰ্জাতিক ৰাজনীতিক দুটা মেৰুত বিভক্ত কৰাৰ যি প্ৰচেষ্টা চলাইছিল তাৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান অৰ্থাৎ এক চেলেঞ্জ এক দাবী উত্থাপন কৰিছিল অৰ্থাৎ প্ৰতিৰোধ গঢ়ি তুলিছিল বা আন্দোলন গঢ়ি তুলিছিল বুলি তোমালোকে ভাবিব পাৰা আৰু এনে প্ৰতিৰোধ নিৰ্মাণৰ বাবে এছিয়া আফ্ৰিকাৰ দৰে দেশসমূহ গঢ়ি তোলা মঞ্চক অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ বুলিয়ে নহয় এছিয়া আফ্ৰিকাৰ দৰে দেশসমূহেও কি কৰিছিলে এখন মঞ্চ গঢ়ি তুলিছিলে এই দুই মহাশক্তিয়ে আন্তৰ্জাতিক ৰাজনীতিত যি দুই মেৰুত বিভক্ত কৰিব বিচাৰিছিল সেই তাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ এই এছিয়া আফ্ৰিকাৰ দৰে দেশসমূহে কি হৈছিল এখন ডাঙৰ মঞ্চ গঢ়ি তুলিছিল আৰু সেই মঞ্চখনক কুস্থি নিৰপেক্ষ আন্দোলন নামেৰে জনা যায় আশা কৰোঁ তোমালোকে কুৱেশ্যনটো আনচাৰটো ভালদৰে বুজি পালা বুলি যদি কিবা তোমালোকৰ কনফিউজ হয় তেন্তে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা ঠিক আছে তেন্তে ব'লা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এতিয়া আৰু নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগত আৰু এটা আমি চাই লওঁ যে এই যিটো গোষ্ঠী নিৰপেক্ষ আন্দোলন আছিল তাৰ মূল উদ্দেশ্য কি আছিল এতিয়া চোৱা দুই মহাশক্তিৰ দ্বাৰা গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা আঁতৰত থাকি দেশীয় তথা বৈদেশিক ক্ষেত্ৰত স্বতন্ত্ৰ নীতি অনুসৰণ কৰা অৰ্থাৎ কি হৈছে যে এই দুই মহাশক্তি অৰ্থাৎ সোভিয়েট সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই যি কি হৈছিল সামৰিক মিত্ৰজোঁট তেওঁলোকে গঢ়ি তুলিব বিচাৰিছিল সমগ্ৰ বিশ্বত অৰ্থাৎ এটা মহাশক্তিয়ে বিশ্বৰ ৰাষ্ট্ৰসমূহক কি হৈছিলে নিজৰ ফালে আকৰ্ষণ অৰ্থাৎ টানি আনিব বিচাৰিছিল গতিকে সেই তেনেধৰণৰ মিত্ৰজোঁটৰ পৰা আঁতৰত থাকি কিছুমান দেশ অৰ্থাৎ তৃতীয় বিশ্বৰ দেশবিলাকৰ কথা তোমালোকে ল'ব পাৰা তেওঁলোকে স্বাধীন চিতিয়াভাৱে থাকিব বিচাৰিছিল গতিকে সেই তৃতীয় বিশ্বৰ দেশসমূহে কি হৈছিলে এনেধৰণৰ নীতি অনুসৰণ কৰি এই আন্দোলন গঢ়ি তুলিছিল ঠিক আছে তেওঁলোকে এই দুই মহাশক্তিৰ কোনো এটা পক্ষলৈ তেওঁলোক যাব বিচৰা নাছিল তেওঁলোকে স্বতন্ত্ৰ নীতি নিজৰ বৈদেশিক হওক বা দেশীয় হওক তেওঁলোকে স্বতন্ত্ৰ নিজৰ নীতি অনুসৰণ কৰি তেওঁলোকে থাকিব বিচাৰিছিল গতিকে তাৰ বাবে কি কৰিছিলে তেওঁলোকে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল আৰু এই গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলা এইটোৱে আছিল মূল উদ্দেশ্য তেন্তে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে গোষ্ঠী নিৰপেক্ষ আন্দোলন প্ৰতিষ্ঠা কোন চনত হৈছিল এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় গতিকে এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠা হৈছিল 1961 চনত বেলগ্ৰেডত এইটো তোমালোকে ভালদৰে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো হৈছে যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম লিখা এতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলন যিহেতু কি হৈছিল আমি পঢ়িছিলোঁ অলপ আগতে পঢ়ি আহিছোঁ যে গোষ্ঠী নিৰপেক্ষ আন্দোলন মূল উদ্দেশ্য কি আছিল যে গোষ্ঠী নিৰপেক্ষ আন্দোলন কিয় গঢ়ি উঠিছিল বা গোষ্ঠী নিৰপেক্ষ আন্দোলন কাক বোলা হয় এতিয়া সেই গোষ্ঠী নিৰপেক্ষ আন্দোলন কোনে নিৰ্মাণ কৰিছিল গুৰি ধৰোঁতাসকলৰ মূল চাৰিগৰাকী ব্যক্তি কি হৈছিলে গুৰি ধৰোঁতা হিচাপে এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাম কৰিছিল তেওঁলোক কোন এতিয়া গতিকে তোমালোকে মই ইয়াত পইণ্ট ৱাইজ দিয়া নাই তোমালোকে নাম্বাৰিং কৰি লিখিবা গতিকে নম্বৰ 1ত মই দিছোঁ ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি সুকাৰ্ণো দ্বিতীয়জন হৈছে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তৃতীয়জন হৈছে ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্ৰপতি গামাল আব্দেল নাছাৰ আৰু চতুৰ্থজন হৈছে যুগোস্লাভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি জোচিফ ব্ৰুছ টিটো এইকেইটা তোমালোকে হয়তো 3-4 মাৰ্কছৰ আহিব পাৰে কুৱেশ্যন তোমালোকে নাম্বাৰিং কৰি আনচাৰটো কৰিবা তেতিয়া বেছি আকৰ্ষণীয় হ'ব আনচাৰটো ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল বা কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটো তোমালোকক কনফিউজ কৰিবলৈ দুটা টাইপত দিব পাৰে গতিকে সেই দুটা টাইপৰ কুৱেশ্যন হ'ব পাৰে কিন্তু আনচাৰ একেটাই হয় গতিকে তোমালোকৰ যাতে কনফিউজ নহওক মই সেই দুটা কুৱেশ্যন মই শ্ব' কৰি দিছোঁ ভিডিঅ'টোত চাই লোৱা তোমালোকে যে প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল বা কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল দুইটা কুৱেশ্যনৰ আনচাৰ একেটাই হয় গতিকে ইয়াৰ উত্তৰটো হৈছে 1961 চনত বেলগ্ৰেডত অৰ্থাৎ তোমালোকে এনেদৰে মনত ৰাখিব পাৰা যে কি এই কুৱেশ্যনকেইটাৰ আনচাৰ গোষ্ঠী নিৰপেক্ষ আন্দোলন যিদিনা প্ৰতিষ্ঠা হৈছিল অৰ্থাৎ 1961 চনত বেলগ্ৰেডত গোষ্ঠী নিৰপেক্ষ আন্দোলন প্ৰতিষ্ঠা হৈছিল আৰু সেই আনচাৰটো তোমালোকে ইয়াত লিখিব পাৰা
ঠিক আছে, তেনে নেক্সট কুৱেশ্যনটো হৈছে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ মানে কি বুজায়, ইয়াৰ প্ৰধান বিষয়বস্তু কি? এতিয়া এই কুৱেশ্যনটোৰ আনচাৰটো অলপ দীঘলীয়া হ'ব আৰু মই যিমান পাৰোঁ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকক এই কুৱেশ্যনটোৰ আনচাৰ, আৰু খুব ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা। ঠিক আছে, ভালদৰে মন দিবা যে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ মানে কি বুজায়। ইয়াৰ আনচাৰটোত মই লিখিছোঁ চোৱা, যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতি স্বৰূপে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সামাজিক, অৰ্থনৈতিক, সামৰিক আদি সকলো দিশৰ পৰা ভাঙি পৰে। এইটো সকলোৱে আমি যিসকলে চেপ্টাৰটো ভালকৈ পঢ়িছা তোমালোকে হয়তো তোমালোকে নিশ্চয় ভালদৰে এতিয়া বুজি উঠিছা যে কি দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হৈছিল, তাৰ পৰিণতিৰ স্বৰূপে কি হৈছিল, সমগ্ৰ বিশ্বৰ যিমানবোৰ ৰাষ্ট্ৰ আছিল প্ৰায় ৰাষ্ট্ৰসমূহৰ কি হ'ল, সামাজিক, অৰ্থনৈতিক, সামৰিক আদি সকলো দিশৰ পৰা ৰাষ্ট্ৰসমূহ ভাঙি পৰে। তাৰোপৰি গোটেই বিশ্বৰ পৃথক আদৰ্শযুক্ত ৰাষ্ট্ৰসমূহ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘত বিভক্ত হৈ পৰে। আৰু পৃথিৱীৰ মেক্সিমাম কাণ্ট্ৰি কি হৈছিল, সেই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, অৰ্থাৎ যিহেতু দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই শীতল যুদ্ধৰ আৰম্ভণি ঘটে, গতিকে এই শীতল যুদ্ধৰ কালছোৱাত সেই সময়ত গোটেই বিশ্বৰ যিমানবোৰ পৃথক আদৰ্শযুক্ত অৰ্থাৎ যিমানবোৰ ৰাষ্ট্ৰ আছিল, বেছিভাগ ৰাষ্ট্ৰই এই দুই মহাশক্তি অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘত তেওঁলোক ভাগ ভাগ হৈ গৈছিলে। ছোভিয়েট সংঘত কিছুমান ৰাষ্ট্ৰই যোগদান কৰিছিল আৰু কিছুমান ৰাষ্ট্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে মহাশক্তিত যোগদান কৰিছিল। এইদৰে ভাগ ভাগ হৈ গৈছিল ৰাষ্ট্ৰসমূহ। তাৰপিছত কি দিছে যে সমগ্ৰ বিশ্বতে সকলো ক্ষেত্ৰৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনত বৃহৎ অসমতা, ব্যৱধান, বৈষম্য, সংঘাত আৰু উপনিৱেশিকতাবাদে বিৰাজ কৰে। অৰ্থাৎ কি কৈছে, এই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ বিশ্বৰ যিমানবোৰ দেশ আছিল প্ৰায়বোৰ দেশৰে কি হৈছিল, অৰ্থনৈতিক ক্ষেত্ৰখনত এক বৃহৎ অসমতা, ব্যৱধান, বৈষম্য, সংঘাত আৰু উপনিৱেশিকতাবাদ বিৰাজ কৰিবলৈ ধৰিল। আৰু ইয়াৰ ফলত কি হ'ল, পূৰ্বৰে পৰা দুৰ্বল ৰাষ্ট্ৰসমূহ আৰু অধিক দুৰ্বল হৈ অৰ্থনৈতিকভাৱে ভাঙি পৰে আৰু তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰসমূহ নব্য উপনিৱেশিকতাবাদৰ বলি হ'ব লগা হয়। এতিয়া ইয়াৰ ফলশ্ৰুতিত কি হ'ল, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ ফলত পূৰ্বৰ পৰা যিবোৰ ৰাষ্ট্ৰ দুৰ্বল অৰ্থনৈতিকভাৱে, সেই ৰাষ্ট্ৰবোৰ আৰু অধিক দুৰ্বল হৈ পৰে, কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৰ্থনৈতিকভাৱে বহুবোৰ ৰাষ্ট্ৰৰ ভাঙি পৰে, হয়নে? গতিকে যিসমূহ ৰাষ্ট্ৰ আগৰ পৰাই দুৰ্বল হয় আৰ্থিকভাৱে, সেই ৰাষ্ট্ৰসমূহক আৰু দুৰ্বল কৰি পেলালে এই দ্বিতীয় বিশ্বযুদ্ধই। গতিকে সেই কথাটোৱে কৈছে ইয়াত যে ইয়াৰ ফলত পূৰ্বৰ পৰা দুৰ্বল ৰাষ্ট্ৰসমূহ আৰু অধিক দুৰ্বল হৈ অৰ্থনৈতিকভাৱে ভাঙি পৰে আৰু তৃতীয় বিশ্বৰ সদ্য স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰসমূহে উপনিৱেশিকতাবাদৰ বলি হ'ব লগা হয়। আৰু যিবোৰ তৃতীয় বিশ্বৰ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ, আফ্ৰিকা, এছিয়া এনে দেশসমূহে কি হৈছিলে, দুই মহাশক্তিত যোগদান নকৰোঁ বুলি তেওঁলোকে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল আৰু সেই দেশসমূহকে তৃতীয় বিশ্বৰ দেশ বুলি কোৱা হয়, কাৰণ তেওঁলোকে স্বাধীন চিতীয়াভাৱে থাকিব বিচাৰিছিল। আৰু এই ৰাষ্ট্ৰসমূহ কি হ'বলৈ ধৰিছিলে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উপনিৱেশিকতাবাদৰ বলি হ'ব লগা হৈছিল। সেয়ে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি গোষ্ঠী নিৰপেক্ষ আন্দোলনে প্ৰতিষ্ঠিত আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ গুণগত পৰিৱৰ্তন সাধন কৰি এক নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলাৰ দাবী উত্থাপন কৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ নেতৃত্বত 1974 চনৰ মে' মাহত যি কাৰ্যসূচী গ্ৰহণ কৰে তাকে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ অৰ্থাৎ ইংলিছত নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ বুলি কোৱা হয়। গতিকে উত্তৰটো একেবাৰে শেষত কি কৈছে চোৱা, এনেধৰণৰ কথাসমূহৰ প্ৰতি লক্ষ্য ৰাখি গোষ্ঠী নিৰপেক্ষ আন্দোলনে প্ৰতিষ্ঠিত আন্তৰ্জাতিক, যিহেতু কি আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ হৈ গৈছিল, কাৰণ তৃতীয় বিশ্বৰ দেশসমূহে অৰ্থাৎ যিসকলে স্বাধীন চিতীয়াভাৱে তেওঁলোকে জীয়াই থকাৰ ইচ্ছা কৰিছিল, তেওঁলোকৰ নিজস্ব তেওঁলোকৰ পলিচি বা নিজস্ব তেওঁলোকৰ স্বতন্ত্ৰ নীতি অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল, তেনে দেশসমূহে কি হৈছিলে, গোষ্ঠী নিৰপেক্ষ আন্দোলন ইতিমধ্যে তেওঁলোকে চলাই নিছিল। আৰু লগতে কি হৈছিলে, তেওঁলোকে ভালদৰে মন কৰিছিল যে কি যিবোৰ পূৰ্বৰে পৰা দুৰ্বল দেশ হয় আৰ্থিকভাৱে হওক আৰু যিবোৰ পূৰ্বৰে পৰা ধনী দেশ হওক, তেওঁলোকৰ মাজত কি হৈছিলে, ব্যৱধানটো বাঢ়ি গৈছিল, বৈষম্য বাঢ়ি গৈছিল আৰ্থিকভাৱে। ঠিক আছে, গতিকে সেই বস্তুটো নোহোৱা কৰিবলৈ এই তৃতীয় বিশ্বৰ দেশসমূহে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জৰিয়তে কি হৈছিলে, আন্তৰ্জাতিক যিটো অৰ্থব্যৱস্থা আছিল আগৰ পৰা যিটো আছিল তাক অকণমান চেঞ্জ কৰিব বিচাৰিলে, তেওঁলোকে এক নতুন আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলাৰ দাবী উত্থাপন কৰিলে। ক'ত উত্থাপন কৰিছিলে, ৰাষ্ট্ৰসংঘ। আৰু এই ৰাষ্ট্ৰসংঘৰ নেতৃত্বতে কি হ'ল, 1974 চনৰ মে' মাহত এখন কাৰ্যসূচী গ্ৰহণ কৰা হ'ল আৰু সেই কাৰ্যসূচীখনকে কি বুলি কোৱা হয়, নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ অৰ্থাৎ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰ বুলি কোৱা হয়। এতিয়া এই নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰৰ মূল বিষয়বস্তু কি আছিল? গতিকে ইয়াৰ মূল বিষয়বস্তু আছিল যে বিশ্বত প্ৰতিষ্ঠিত বৈষম্য আৰু ব্যৱধানমূলক অৰ্থব্যৱস্থাৰ গুণগত পৰিৱৰ্তন সাধন কৰি আন্তৰ্জাতিক অৰ্থনৈতিক ক্ষেত্ৰখনলৈ সমতা কঢ়িয়াই আনি ভৱিষ্যত প্ৰজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলা। গতিকে এই যিটো
নতুন আন্তৰ্জাতিক অৰ্থনৈতিক যিটো অৰ্ডাৰ ইয়াৰ প্ৰধান বিষয়বস্তুটোৱে কি আছিল বিশ্বত প্ৰতিষ্ঠিত বৈষম্য আৰু ব্যৱধানমূলক অৰ্থব্যৱস্থা কাৰণ বিশ্বত মই ইতিমধ্যে কৈ আহিছোঁ তোমালোকক যে দুখীয়া দেশসমূহ পূৰ্বৰ যিবোৰ দুখীয়া দেশ আৰু যিবোৰ পূৰ্বৰ পৰা ধনী দেশ তেওঁলোকৰ মাজত কি হৈছিলে লাহে লাহে ব্যৱধান দিনক দিনে বাঢ়ি আহিব ধৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গতিকে এনে ব্যৱধানসমূহ আৰ্থিকভাৱে যিটো ব্যৱধান সেই ব্যৱধানসমূহ সীমিত কৰি অৰ্থাৎ সেই ব্যৱধানসমূহ কমাই যাতে ইয়াক গুণগত পৰিৱৰ্তন সাধন কৰি আন্তৰ্জাতিক অৰ্থনৈতিক ক্ষেত্ৰখনলৈ সমতা কঢ়িয়াই আনি অৰ্থাৎ পূৰ্বৰ পৰা যিবোৰ ধনী দেশ আৰু পূৰ্বৰ পৰা যিবোৰ দুখীয়া দেশ এই দেশবিলাকৰ তুলনা কৰিয়ে যাতে এই দেশসমূহ এটা সময়ত গৈ চব যাতে সমান হয় অৰ্থাৎ পূৰ্বৰ ধনী দেশসমূহ যিমান ধনী হৈছে ঠিক তেনেদৰে পূৰ্বৰ পৰা যিবোৰ দুখীয়া ৰাষ্ট্ৰ সেইবিলাকো যাতে এটা সময়ত ধনী হয় সকলো ফালে যাতে সমতা থাকিব পাৰে সেই কথাখিনিৰ ওপৰত লক্ষ্য কৰি কি কৈছিলে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ সমতা কঢ়িয়াই আনি ভৱিষ্যত প্ৰজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলা এইটোৱে আছিল ইয়াৰ মূল বিষয়বস্তু ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে NIEৰ অৰ্থ বুজাই লিখা এই কুৱেশ্যনটো মই নতুন আন্তৰ্জাতিক অৰ্থনৈতিক অৰ্ডাৰৰ যিটো ইয়াৰ আগৰ কুৱেশ্যন আনচাৰটো আমি ডিছকাছ কৰিলোঁ তাৰ লগতে ইয়াৰ পিছতে মই এই কুৱেশ্যনটো দিয়াৰ মূল উদ্দেশ্যটোৱে হ'ল যে এই বস্তুটো ইটো ইয়াৰ আগৰ কুৱেশ্যনটোৰ লগত ৰিলেশ্যন আছে গতিকে এই বস্তুটো মই তোমালোকক দি দিছোঁ তোমালোকে যাতে মনত ৰখাৰ বাবে তোমালোকৰ সুবিধা হয় সিকুৱেন্সত মই দিব বিচাৰিছোঁ কুৱেশ্যনসমূহ ঠিক আছে তেন্তে NIEৰ অৰ্থ হ'ল চোৱা নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ অৰ্থাৎ নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা এইটো তোমালোকে হয়তো নিশ্চয় বুজি পালা NIEO অৰ্থাৎ শ্বৰ্ট ফৰ্ম হয় নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ ঠিক আছে ইয়াৰ অৰ্থ হৈছে যে নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা তোমালোকে পঢ়ি যাওঁতে মনত ৰাখিবা ইয়াৰ ইংলিছ টাৰ্মবোৰ কাৰণ এক্সামত ইংলিছ টাৰ্মবোৰ যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে যাক গোষ্ঠী নৈবকা আন্দোলনে ৰাষ্ট্ৰসংঘৰ নেতৃত্বত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত প্ৰতিষ্ঠিত অসমতাৰ বৈষম্যমূলক অৰ্থনৈতিক ব্যৱস্থা অন্ত পেলাই বৈষম্যহীন আৰু সমতাৰ ওপৰত প্ৰতিষ্ঠিত এক নতুন অৰ্থব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ হাতত লোৱা এক কাৰ্যসূচী গতিকে ইয়াৰ আগৰ কুৱেশ্যনটোত মই ডিছকাছ কৰিছোঁ যে নতুন আন্তৰ্জাতিক অৰ্থব্যৱস্থা অৰ্ডাৰ কি সেই কুৱেশ্যনটো তোমালোকৰ 5-6 মাৰ্কৰ আহিলে তোমালোকে সেই কুৱেশ্যনটো সম্পূৰ্ণ লিখিব পাৰা আৰু এইটো যিটো মই ইয়াৰ পিছতে দিছোঁ NIEৰ অৰ্থ বুজাই লিখা এইটো তোমালোকৰ 2-3 বা 4 মাৰ্কছ আহিলে 2-3 মাৰ্কছৰ ভিতৰত আহিলে তোমালোকে এইডোখৰ লিখিলেও তোমালোকৰ হৈ যাব ঠিক কুৱেশ্যনৰ আনচাৰ কৰোঁতে তোমালোকে মেইন মাৰ্কছটো তোমালোকে ন'টিছ কৰি ল'বা মাৰ্কছটো কিমান আছে তাৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে আনচাৰটো কৰিবলৈ চেষ্টা কৰিবা গতিকে নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ যেটো ডেফিনেশ্যন এইটো তোমালোকে লিখিব পাৰা মাৰ্কছটো চাই ল'বা নেক্সট কুৱেশ্যনটো হৈছে যে বান্দুং সন্মিলন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল বান্দুং সন্মিলন 1956 চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল এতিয়া তোমালোকৰ বাবে এই ভিডিঅ'টোত মই কেইটামান প্ৰশ্ন এৰি দিছোঁ তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ঠিক আছে তেন্তে প্ৰথম প্ৰশ্নটো হৈছে আজি যে তলত উল্লেখ কৰা কোনখন দেশ নাটোৰ সদস্য নহয় অপশ্যন এত আছে আমেৰিকা অপশ্যন বিত আছে হলেণ্ড অপশ্যন চিত আছে ফ্ৰান্স অপশ্যন ডিত আছে ইটালী নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন দেশ চিয়াটোৰ সদস্য নহয় সোভিয়েট ৰাছিয়া নিউজিলেণ্ড পাকিস্তান অষ্ট্ৰেলিয়া ইয়াৰ কোনটো হ'ব তোমালোকে মোক কমেণ্ট কৰি জনাবা নেক্সট কুৱেশ্যনটো হৈছে যে নাটোৰ প্ৰতিষ্ঠা কৰা হৈছিল 1950 চনত 1959 চনত 1960 চনত 1949 চনত নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনজনে শীতল যুদ্ধক লং টুইলেট ষ্ট্ৰাগল বুলি অভিহিত কৰিছিল ইয়াত অপশ্যন দিয়া হৈছে ৰাষ্ট্ৰপতি ৱাশ্বিংটনে ৰাষ্ট্ৰপতি ৰুজভেল্টে ৰাষ্ট্ৰপতি কেনেডিয়া আৰু ৰাষ্ট্ৰপতি ট্ৰুমেনে কোনজনে কৈছে সেইটো তোমালোকে আনচাৰটো দিব লাগে নেক্সট কুৱেশ্যনটো হৈছে সোভিয়েট ৰাছিয়াৰ ভাঙন ঘটিছিল 1992 চনত 1991 চনত 1993 চনত 1994 চনত গতিকে এই গোটেইকেইটা কুৱেশ্যন আনচাৰ তোমালোকে শুদ্ধকৈ মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিবা বুলি আশা কৰিছোঁ আৰু যদিহে তোমালোকে ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গসকলৰ কাৰণে যিসকলে এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু যদি তোমালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ মই তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ মই ভিডিঅ'ৰ জৰিয়তে তোমালোকক আগবঢ়াই থাকিম এই চেনেলটোত গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা